কৃষ্ণ শংকৰী গুৰু হৰি ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ। পৰীক্ষিতৰ জন্মৰ কথা। হে বদতি খনুক কুত কহিও সম্প্ৰাত পৰীক্ষিত নৃপতিৰ জন্ম কৰ্ম যত কিমতে মিলিল তন মৰণ বিঘাত মৰি কোন গতি পাইলা কহিও সাক্ষাৎ। সেই গৰ্ভতে দিলন্ত দেখা যাক দামোদৰ অনন মহন্ত আউৰ আছে তান্তপৰ এই যাক মহাজ্ঞান দান দিলাই আখি ফুকে কয়ন কথা কোনো পৰময়ো থুকে নিগদতি সুত শুনা খনৈক উত্তৰা দেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰ এই ভৈলাই অন্তৰ্ধান ৰূপ কৰিয়া প্ৰকাশ ভৈলা গৰ্ভ আখি পাছে পূৰ্ণ 10 মাস অনন্তৰে আখি শুভ মংগল বেলাত পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈল জাত দেখি যুধিষ্ঠিৰ নৃপ পৰম হৰিষে জাত কৰ্ম কৰিলা বেশৰ উপদেশে সুবৰ্ণ বসন দেনু অনেক খুটক লক্ষ লক্ষ দিলা দান বিশিষ্ট বিপ্ৰক সেই তুষ্ট হৈয়া ঋষিগণ গণি কৰি স্থিৰ বুলন্ত শিশুৰ কথা শুনা যুধিষ্ঠিৰ এই যিহেতু ৰাখিলা শিশু গৰ্ভতে সাক্ষাৎ এতেইকে ইহান নাম হৈবে বিষ্ণুৰাত কৃষ্ণৰ চৰণে হৈব একান্ত ভকত সেই নকৰিব ৰাজ্য কিছু সংশয় মনত। এই ইক্ষাকু নৃপতি যেন পালিবৈক প্ৰজা দেৱ দ্বিজ পূজনে যেহন ৰাম ৰাজা হুইবেক শৰণ দাতা যেনয়ো হীনৰ বাহিৰিবেক যশ যেন ৰাজা ভকতৰ দুই অৰ্জুনৰ তুল্য হৈবে ধনুৰ্ধৰ প্ৰতাপে আদিত্য যেন হে ৰাম গম্ভীৰে সাগৰ যেন ব্ৰহ্ম সকল লোক কত তুল্যমতী তেখনে প্ৰসন্ন যেন হৈব পশুপতি হে ৰাম ৰন্তিৰে বা সমানয় উদাৰ হৈবে মতি পৰম ধাৰ্মিক যেন নৃপতি যজাতি যেন বলি ৰাজায়ন্তে পৰম ধৈৰ্যত এই প্ৰহ্লাদ সদৃশ হৈবে অ কৃষ্ণৰ ভকত। এহন্তে কৰিবে তিনি যজ্ঞ সমেধ এই পাখণ্ড কচ দণ্ডী সবে কৰিবে নিশেষ একেৰথে জম্বুদ্বীপ পাইবে মহাবলী ধৰ্ম পৃথিৱীৰ পদে নিগ্ৰহিবে কলি এই তক্ষক হন্তে পাছে শুনিও মৰণ কৃষ্ণৰ চৰণে লৈবে একান্তে শৰণ সুকে আখি দিবন্ত ইহাৰ মহাজ্ঞান কৃষ্ণৰ অভয় পদ পাইবে তেজী প্ৰাণ
এহি মতেৰি হবে কৰিলা গণতি, এই ৰাজপূজা পাই গৈলাই আশ্ৰমক প্ৰতি। অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত, গৰ্ভত দেখিলা যাক পৰীক্ষা কৰন্ত। এতেকে ভৈলন্ত তান পৰীক্ষিত নাম, শুক্লপক্ষ চন্দ্ৰ যেন বাৰে অনুক্ৰম। শিশুকাল হন্তে ভৈলা ভকত কৃষ্ণৰ, পৃথিৱীবাৰী যাই তান্তে সমস্তে লোকৰ। ধৃতৰাষ্ট্ৰৰ সংসাৰ তাক, যুধিষ্ঠিৰৰ প্ৰশ্ন আৰু পাণ্ডৱৰ স্বৰ্গাৰোহণ। এই নিগদতি ভূত শুনা কথা বিপৰীত, এই নিগ্ৰহে লাজি মতে কলিক পৰীক্ষিত। মত্ৰয়ত হন্তে পাছে পায়া মহাজ্ঞান, এই আখিলা বিদুৰ দুনাই পাণ্ডৱৰ থান। সবান্ধৱে নিপতি পূজিলাই অনুৰাগে, লয়া ধৃতৰাষ্ট্ৰক পলাইলা নিশা ভাগে। এই নপাই বৃদ্ধ পিতৃক নিপতি কান্দিলন্ত, নাৰদে কহিলা পাছে সকলো বৃত্তান্ত। আখিলাই অৰ্জুন মহাদুখে মুখ ম্লান, কহিলা কৃষ্ণৰ হিতু বৈকুণ্ঠ প্ৰয়াণ। শুনি নিপতিৰ ভৈলা মনত বিষাদ, পৰীক্ষিত নাতিক দিলন্ত দণ্ডপাত। মথুৰাত নিয়া ৰাজা পাতিল বজ্ৰক, পাছে পাঞ্চু ভাই গৈলা উত্তৰ দিশক। এই জ্বৰ পিশাচৰ যেন বিকৃত কুবেশ, কৃষ্ণতে অৰ্পিয়া প্ৰাণ কৰিলা বিদেশ। কৃষ্ণৰ শোকত কুন্তি তাজিলন্ত জীৱ, কৃষ্ণ স্মৰি মৰিলন্ত দ্ৰুপদৰ জীৱ। পাইলন্ত কৃষ্ণৰ পদ দুই মহাসতী, ভৈলা পৰীক্ষিত পাছে প্ৰধান নৃপতি। এই সংসাৰ যাহাৰ ঘোৰ আকাশৰ পথে, জিনিলন্ত জম্বুদ্বীপ ৰাজা এক ৰথে। হে 12, 13, 14, 15 অধ্যায়ৰ, এই মানে গৈল কথা প্ৰথম স্কন্ধৰ। শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন ধৰ্ম নাহিকে কলিত। যদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ, তথাপিতো আছে আত মহাগুণসাৰ। কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰোক প্ৰবন্ধ, চিন্দি যাই এতেকে সকলে কৰ্মবন্ধ। কৃষ্ণতই উপজে প্ৰেম পৰম ভকতি, কৃষ্ণমূৰ্তি স্মৃতি हुए হিয়াতে সম্প্ৰতি। ভৈলা শ্ৰেষ্ঠ কলিসী চাৰিও যুগ মাজে, প্ৰশংসা কলিক মহামহন্ত সমাজে। ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে পাই, কলি সম শ্ৰেষ্ঠ ধৰ্ম নাই নাই নাই। এই শাস্ত্ৰৰ পৰম তত্ত্ব জানি সৰ্বজন, কৰিও কৃষ্ণৰ নিতে শ্ৰাৱণ কীৰ্তন। অপ্ৰয়াসে সাধে সিদ্ধি মহাহৰি নাম, জানি নিৰন্তৰে নৰে অবোলা ৰাম ৰাম। এই শাস্ত্ৰৰ পৰম তত্ত্ব জানি সৰ্বজন, কৰিও কৃষ্ণৰ নিতে শ্ৰৱণ কীৰ্তন। অপ্ৰয়াসে সাধে সিদ্ধি মহাহৰি নাম, জানি নিৰন্তৰে নৰে বোলা ৰাম।
জয় ৰাম জয় নাৰায়ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ঔ হৰি ঔ কৃষ্ণ। হয় অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামই পখিলো শৰণে অনাগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ কৃষ্ণ আও হৰি হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু।